উজনি অসম ভিত্তিত ষষ্ঠ বাৰ্ষিক মৃণালী শৰ্মা সোঁৱৰণী যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন। দেৰগাঁও কমাৰগাঁও অমৰ শৰ্মা হাইস্কুলৰ সমীপত যোৱা ইংৰাজী 18, 19 আৰু 20 জানুৱাৰী তাৰিখৰ পৰা উজনি অসম ভিত্তিত যুটীয়া বেডমিণ্টন খেলখনি অনুষ্ঠিত হৈ যায়। চূড়ান্ত খেলখনত চেম্পিয়ন হয় বোকাখাত অবিনাশ কলিতা আৰু কিশাছ আগৰৱালা। চেম্পিয়ন দলটোক নগদ 10,000 টকাৰ মানপত্ৰ, চলন্ত ট্ৰফি আৰু পদক প্ৰদান কৰা হয়। এই পুৰস্কাৰ প্ৰদান কৰে মৃণালী শৰ্মা সোঁৱৰণী দাতা পৰিয়ালৰ হৈ পংকজ শৰ্মাই। দ্বিতীয় স্থান অধিকাৰ কৰে গোলাঘাটৰ জোনাক বৰুৱা আৰু গামা পেগু। দলটোক লগতে 6,001 টকা ট্ৰফি, মানপত্ৰ আৰু পদক প্ৰদান কৰা হয়। এই পুৰস্কাৰ প্ৰদান কৰে দাতা কৃপাল বৰঠাকুৰ আৰু সত্যজিৎ হাজৰিকাই। তৃতীয় পুৰস্কাৰ লাভ কৰে দেৰগাঁৱৰ ৰিপুঞ্জয় বৰঠাকুৰ আৰু মুস্তাক হুছেইনে প্ৰদান কৰে 3,001 টকা ট্ৰফি, পদক আৰু মানপত্ৰ প্ৰদান কৰা হয়। এই পুৰস্কাৰ প্ৰদান কৰে দাতা পৰিয়ালৰ হৈ ডিম্বেশ্বৰ বৰাই। শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে বোকাখাতৰ কিষাণ আগৰৱালাই। শ্ৰেষ্ঠ খেলুৱৈ 15,001 টকা, চলন্ত ট্ৰফি, মানপত্ৰ আৰু পদক প্ৰদান কৰা হয়। এই পুৰস্কাৰ দাতা পৰিয়ালৰ হৈ প্ৰদান কৰে দীপাঞ্জন হাজৰিকাই আৰু লক্ষণ দত্তই। চতুৰ্থ পুৰস্কাৰ লাভ কৰে দেৰগাঁৱৰ কংকন শৰ্মা আৰু মানস ৰয়ে। এই পুৰস্কাৰ প্ৰদান কৰে 1,001 টকা, নীলিম দত্ত সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ দাতা পৰিয়ালৰ হৈ ৰন্তু দত্ত আৰু পৰিয়ালবৰ্গই প্ৰদান কৰে। আমাৰ 2016 চনতে মৃণালী শৰ্মা সোঁৱৰণী যুটীয়া বেডমিণ্টন প্ৰতিযোগিতাত প্ৰতিষ্ঠা হৈছিলে আৰু ঠিক 2016 চনৰ পৰা আমি বহু ঘাত প্ৰতিঘাত আৰু দেৰগাঁওবাসী তথা কমাৰগাঁওবাসী ৰাইজৰ বিপুল সঁহাৰিত আমি এই খেলখনি আগুৱাই নিবলৈ আজি 2024 বৰ্ষত অতিক্ৰম কৰিছোঁহি। আৰু আজি আটাইতকৈ ভাল লাগিছে আমাৰ এই খেলখনৰ দ্বাৰা অনুপ্ৰাণিত হৈ 15 বছৰ অনুৰ্ধৰ যিখন আমাৰ প্ৰতিযোগিতা হৈছিলে তাত প্ৰায় 30টাতকৈ অধিক আৰু 60জনতকৈ অধিক কণ শিশুৱে যোগদান কৰিছিলে। অতি সুন্দৰ খেল তেখেতসকলে প্ৰদৰ্শন কৰিছে আৰু লগতে উজনি অসম ভিত্তিত হোৱা প্ৰতিযোগিতাখনিত প্ৰায় 25টাৰো অধিক দলে আমাৰ এই খেলখনিত যোগদান কৰিছিলে। বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলে আহি আমাৰ এই খেলখনিত যোগদান কৰিলেহি আৰু লগতে আজি আমাৰ বঁটা বিতৰণী সভাত বিবেক বৰাদেৱকে প্ৰমুখ্য কৰি সেৱা NGOৰ মুখ্য পৰিচালনা সঞ্চালক তথা বিবেক বৰা, আমাৰ অসমৰ প্ৰথম বেডমিণ্টন খেলুৱৈ, আগশাৰী বেডমিণ্টন খেলুৱৈ তথা অসম বেডমিণ্টন সন্থাৰ প্ৰাক্তন উপসভাপতি পবিত্ৰ বৰঠাকুৰকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আমি তেখেতসকলক আকৰ্ষণীয় বঁটাকৃতিৰ লগতে নগদ ধনৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ল আৰু ৰাইজৰ যি বিপুল সঁহাৰি, সেই বিপুল সঁহাৰি আমাক সঁচাকৈ আজি আপ্লুত কৰিলে। আৰু প্ৰায় 20টা দলে অংশগ্ৰহণ কৰা ষষ্ঠ বাৰ্ষিক যুটীয়া বেডমিণ্টন প্ৰতিযোগিতাখনি সফল সামৰণি পৰাৰ বাবে উদযাপন সমিতিৰ সভাপতি জীবন হাজৰিকা আৰু সম্পাদক দ্বয় অনন্ত বৰা আৰু ঋষিৰাজ শৰ্মাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট।
প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।